সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। পোনপ্ৰথমে ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম প্ৰণৱশীল হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই আহিছোঁ অসমৰ ছাগলীয়াৰ পৰা, আমাৰ গাঁৱটো হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই 2019-ৰ লাষ্টৰ পৰা নাম লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, আমাৰ যিমান হিন্দু ধৰ্মে আমাৰ দেৱী দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ, শ্ৰীকৃষ্ণৰ ভক্তি সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল ছাৰ?
মই এনেই কৰিছোঁ যেনে আমাৰ সমাজৰ মানুহবিলাক যেনে কৰি থাকে মানে কীৰ্তন কৰা হৰে ৰাম হৰে কৃষ্ণ এনেই আৰু কৰিছিলোঁ। আপুনি যিহেতু ছাৰ জনালে যে আপোনাৰ পৰিয়ালৰ লোকে যিদৰে সাধনা কৰিছিল সেইদৰে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰজি এটা মানে কথা আছিল, সেইটো মানে এই মানে মুছলমান ধৰ্ম এটা আছিল, একটা জাকিৰ নায়ক। তো জাকিৰ নায়কে কৈছে তোমাৰ মানে শ্ৰীকৃষ্ণ ভগৱান নহয়। মোৰ সেইটো কথাটো শুনি বহুত মানে বেয়া লাগিছে। মই তেতিয়া মানে শ্ৰীমদ ভাগৱত সুধাসাগৰ মই দেখিলোঁ। তো সুধাসাগৰত লেখা যে শ্ৰীকৃষ্ণ ভগৱান হয়। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? লৈছোঁ যে কৈছে যে তোমাৰ আপোনাৰ যে এই জাকিৰ নায়ক আছিল, এই জাকিৰ নায়কৰ সেইটো সন্ত ৰামপাল মহাৰাজৰ মই ইউটিউবে মানে দেখি আছোঁ আৰু এই মানে জাকিৰ নায়ক আর এই সন্ত রামপাল মহারাজর মানে হলো জ্ঞান চর্চা। তো দেখি আছো মানে দেখেতে আৰু মানে কৈ আছে সন্ত রামপাল মহারাজ কৈ আছে যে শ্রীকৃষ্ণ মাত্ৰ তিনিটা লোকের ভগৱান হয়। আৰু পিছত আপুনি সেই যে জ্ঞান চৰ্চাটো জাকিৰ নায়ক লগতে সন্ত ৰামপাল গুৰুমাজৰ যিটো জ্ঞান চৰ্চা আপুনি চালে ইউটিউবত, তাৰপিছত আপুনি তাত কি পালে, এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে? সেইটো ছাৰ মই মানে দেখি আছোঁ যে সন্ত ৰামপাল মহাৰাজৰ যিমান জ্ঞান আছে আমাৰ বেদ গীতা পুৰাণ খুলি মানে গ'লেও দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশৰ ওপৰত আৰু ভগৱান আছে আৰু মই মানে সেইটো দেখি মোৰ মানে ইমান চিন্তা মানে আহিল আৰু ভিতৰত আৰু মানে ইয়াৰ পৰা আৰু আছে নেকি ভগৱান, তেন্তে হ'লে মই এই মানে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ দেখিলে তাৰপিছত মই দেখিলোঁ ইণ্টাৰভিউ এটা মানে কৈ আছে যে সন্ত ৰামপাল মহাৰাজ আহি মোক সতলোক লৈ গৈছে স্বৰ্গলোক লৈ গৈছে। মোৰ সেইটো দেখি মই মানে চিন্তা কৰি আছোঁ আৰে ইমান সাধু আহিছে সতলোক লৈ যায়, তেন্তে হ'লে মোৰো এটা ভিতৰত এটা মানে চিন্তা আহিলে যে ময়ো তালে মানে দীক্ষা নিয়ে ময়ো তালে এই সতলোক যাম আৰু তো ইয়াৰ কাৰণেই মই সন্ত ৰামপাল মহাৰাজৰ শৰণ লৈছোঁ মই। ছাৰ, আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া শিষ্যসকলৰ অনুভৱ আপুনি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ মই লাভ পাইছোঁ মই তেন্তে হ'লে এক দিনৰ পৰা মই ঘৰৰ পৰা মানে সেইদিন মানে বৰষুণৰ মানে বতৰটো আছিল আৰু মই ঘৰৰ পৰা এই দোকানৰ পৰা গৈ আছোঁ আৰু তো পিছলি যাই মোৰ হাতৰ হাড়দিখন ভাঙি গৈছিল। তো তাৰপিছত মই মানে ভাঙি যোৱাৰ পিছত মই গ'লোঁ গুৱাহাটীত। ডক্টৰে কৈছে আপোনাক অপাৰেশ্যন কৰিব লাগে। মই কৈছোঁ অপাৰেশ্যন কৰিলে বোলে কিমান টকা লাগিব, মানে গুৱাহাটীৰ পৰা কৈছোঁ 70,000 টকা লাগিব। মই কৈছোঁ মই গৰীব মানুহ মোৰ কাকতো টকাই নাই। তাৰপিছত মই সন্ত ৰামপাল মহাৰাজৰ ইফালে মই ফোন কৰি মই হ'লে প্ৰাৰ্থনা কৰিছোঁ, হে মালিক মোৰ হাতটো ভাঙি গৈছে, আপুনি দয়া কৰক। তো পৰমাত্মাৰ আদেশ আহিলে সন্ত ৰামপাল মহাৰাজত যে কবিৰ পৰমাত্মা দয়া কৰেগা। তো ছাৰজি আপুনি বিশ্বাস হ'ব না নহ'ব, 1 মাহৰ ভিতৰত মোৰ হাতটো একেবাৰে মানে হ'লেও ঠিক মানে হৈ গ'ল। ছাৰ, এইটো আচৰিত কথা। আপুনি যি পিছলি পৰিছিল যেতিয়া আপোনাৰ হাতখন ভাঙি গৈছিল, ডক্টৰে কৈছিল যে এইটো অপাৰেশ্যন কৰিব লাগিব, কিন্তু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লৈ যে আপোনাৰ পৰি পেলাই যেতিয়া হাতখন ভাঙি যোৱাৰ পিছতো মানে সম্পূৰ্ণকৈ সুস্থ হৈ উঠিল তেখেতক প্ৰাৰ্থনা কৰাৰ পিছতে, এইটো ছাৰ কেনেকৈ সম্ভৱ? সেইটো হয়, ভগৱান কৈছে, বেদত কৈছে যে যদি সাধকের যদি কোনো ধরনের প্রবলেম হয়, সেইটো মানে হলো পরমাত্মার যে মন্ত্র দেয় সেই মন্ত্র দ্বারাই পরমাত্মা ঠিক করি আৰু দেয়।
সঁচাই ছাৰ আচৰিত কথা আপুনি যেতিয়া সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'লে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ আপুনি যিহেতু অসমৰ নিবাসী আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালু কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় আপুনি ছাৰ সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰজি আজি আমাৰ শাস্ত্ৰ অনুকূল জ্ঞান মানে হলো কাৰোৰ কাষতে নাই আৰু যেনে আমাৰ অসমত বহুত গুৰু আছে সেইবিলাক না শাস্ত্ৰৰ বিষয়ে জানে না গীতা না শ্ৰীমদ ভাগৱত গীতা বেদ পুৰাণ এইবিলাক বিষয়ে কোনো জ্ঞান নাই কিন্তু আমাৰ সন্ত ৰামপাল মহাৰাজে দেখাইছে শ্ৰীমদ ভাগৱত গীতা 4 বেদ 18 পুৰাণৰ সাৰটো মানে গ'লো দেখাইছে যে এনে এনে সাধনা কৰিলে মোক্ষ হ'ব আৰু সনাতন ধাম প্ৰাপ্তি হ'ব আৰু তাৰপিছত যে আমাৰ যিমান সমাজৰ মানে হলো গুৰু আছে আমাৰ অসমত গুৰু কোনোবাই কৈ থাকে তুমি কৃষ্ণৰ নাম জপ কৰা কোনোবা কৈ থাকে তুমি শিৱৰ ভক্তি কৰা তো আমাৰ মানে আমাৰ যিবিলাক এই আমাৰ ধৰ্মগুৰু আছে এইবিলাকৰ কোনো মানে হলো জ্ঞান নাই এইবিলাক জ্ঞান মানে হলো এই নিৰাধাৰ আৰু জ্ঞান আৰু হয় এইটো ছাৰ এইটো আমি কেনেকৈ মানি ল'ম যিহেতু আমি পূৰ্বৰ পৰা হৰে ৰাম হৰে কৃষ্ণ ওম নম ভাগৱতে বাসুদেৱাই নমঃ বা ওম নম শিৱায় এনেধৰণৰ মন্ত্ৰ আমি জাপ কৰি আহিছোঁ তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে আমাক যিসকল ধৰ্মগুৰুৱে আমাক ভক্তিবিধি প্ৰদান কৰিছে সেয়া ভুল বুলি আমি কেনেকৈ মানি ল'ম ছাৰ সেইটোতো ছাৰজি প্ৰথমে আমাৰ শাস্ত্ৰ দেখিব লাগে যে আমাৰ মানে হলো পূৰ্বপুৰুষ আছে আমাৰ মানে হলো পূৰ্বপুৰুষে কি কৈছে আমাৰ পূৰ্বপুৰুষ না কোনো মানে গীতাৰ বিষয়ে জানে না কোনো মানে নিজৰ যে নাম লিখিব তেন্তেও না জানে তো তেনেহলে আমাৰ এই গীতাৰ জ্ঞান মানে গীতাৰো জ্ঞান নাই তো তো তেনেহলে জানে কোনো আমাৰ মানে গীতাত কৈছে অৰ্জুন যিবিলাক শাস্ত্ৰ বিধি ত্যাগ কৰি মদমানা আচৰণ কৰে না সুখ হয় না এইবিলাক মানে হলো শান্তি হয় যেনেকুৱা আমাৰ মানে হলো পূৰ্বপুৰুষ এইবিলাক মনৰ ইচ্ছাৰ মতো ভক্তি কৰিছে এইবিলাক কোনো সুখো হয় নাই আৰু মানে হলো শান্তিও নাই আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কেনেধৰণৰ মানে ভক্তিবিধি প্ৰদান কৰে যেনেকৈ গীতাত লেখা আছে যে সত্য সাধনা কৰিলে সত্য সাধনাৰ এটা মন্ত্ৰ আছে সেইটো কৈছে ওম তৎসৎ ওমটো হল ডাইরেক্ট এই মানে গুলো খর পুরুষের জপ আর তৎ হল অক্ষর পুরুষ আর সৎ হল এই পরম অক্ষর পুরুষের জপ ওই হেতু মানে হলো তিনিটা মন্ত্র কেবল তত্ত্বদর্শী সন্তই দি দিব আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে মানে দেৱী দেৱতাসকলৰ ভক্তি কৰিবলৈ মানা কৰে আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি বিভিন্ন দেৱী দেৱতাক ভক্তি কৰি আহিছোঁ কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে এই দেৱী দেৱতাসকলৰ ভক্তি কৰিবলৈ মানা কৰে বুলি শুনিছোঁ কিয় মানা কৰে আচলত নহয় ছাৰ সেইটোতো একেবাৰে মিছা কথা যিবিলাক আমাৰ মানে গুৰুৰ মানে জ্ঞান গংগা আছে জীৱনৰ হুকুম পথ আছে এইবিলাক যদি কোনো মানে কোনোবাই জগতৰ মানুহ যদি মানে হলো পঢ়ি থাকে তেন্তে এইবিলাক মানে হলো জ্ঞান হ'ব যেনে মানে ব্ৰহ্মা বিষ্ণু মহেশ তাৰপিছত দুৰ্গা তাৰপিছত গণেশ এইবিলাক মানে হলো মূল মানে হলো মন্ত্ৰ আছে যেনেকৈ আমাৰ সন্ত ৰামপাল মহাৰাজে কৈছে যেনে মানে হলো ভোজ থাকে তো ভোজের এটা মানে হলো নাম আছে যদি মানে সারাদিনের পৰা যদি কৈ থাকে ভোজ তেনেহলে ভোজ তো না শুনিব তো ভোজের এটা মানে মন্ত্ৰ আছে এইবিলাকে হুৰ কৰিলে এইবিলাক মানে হলো শুনে তো তেন্তে এনে আৰু এই ব্ৰহ্মা বিষ্ণু মহেশের এটা মানে মূল মানে হলো মন্ত্ৰ আছে এই এটা মানে হলো মূল যেটো মন্ত্ৰ আছে সেইটো মানে তত্ত্বদর্শী সন্তই দেয় আর হেতু মানে বর্তমান আমার জগৎগুরু তত্ত্বদর্শী সন্তই এই মানে মূল মন্ত্ৰটো দেয় আৰু ছাৰ আপুনি এতিয়া আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব যিহেতু আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰে ছাৰজি মইতো বাৰ্তা নিদিবৰো মই এটা হাত জোৰ কৰি প্ৰাৰ্থনা ক'ব যে আপুনি আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা পুস্তক আছে জীৱনৰ হুকুম পথ আছে আৰু গীতা তোমাৰ জ্ঞান অমৃত আছে এইবিলাক আপুনি মানে পুস্তকটো পঢ়ক পঢ়ি আপুনি জ্ঞানটো প্ৰাপ্তি কৰি তাৰপিছত সন্ত ৰামপাল মহাৰাজত কাকতে আহি আপুনি দীক্ষা লওক আৰু আপোনাৰ জীৱন সফল কৰক
আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ? ছাৰ যেনেকুৱা আমাৰ সন্ত ৰামপাল মহাৰাজৰ ইউটিউবৰ পৰা সৎসং আহে, এই সৎসঙৰ মানে নিচে একটা মানে হলো পিলাফিজ আছে, সেইটো একটা মানে ফোন নম্বৰ আহে, সেইটো আপোনাক ফোন নম্বৰৰ পৰা ফোন কৰি আপুনি আমাৰ এই জিলাত এই সন্ত ৰামপাল মহাৰাজৰ চেণ্টাৰ আছে, আপুনি আহি নাম দীক্ষা ল'ব পাৰে। আৰু নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয়নে তাত? নহয় ছাৰ, একেবাৰেই ফ্ৰী। আমাৰ মানে সন্ত ৰামপাল মহাৰাজৰ এইফালে মানে নাম দীক্ষা ল'লে এটা টকাও আৰু নাই। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেন্তে পৰমাত্মাই কয় যে এই যি সাধনা আছে, সকলো সাধকে নিজৰ সাধনাক পাপ নাশক বুলি মানে। তেওঁলোকে ভাবে যে আমি যি সাধনা কৰি আছো ইয়াৰে আমাৰ পাপ না হ'ব, পাপ না হ'লেই পৰমাত্মাক পাম। আকৌ কৈছে ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত গীতাজীত যে এই প্ৰকাৰৰ ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান বিস্তাৰ সহকাৰে ব্ৰহ্মানুমুখে অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ইয়াত ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত অনুবাদ কৰ্তাসকলে অনৰ্থ কৰিছে। শব্দৰ অৰ্থ ঠিক কৰা নাই। ব্ৰহ্মনে মুখেৰ অৰ্থ ইয়াত এওঁলোকে কৰিছে বেদৰ বাণী। ব্ৰহ্মৰ অৰ্থ বেদ নহয়। ব্ৰহ্মৰ অৰ্থ প্ৰভু হয়, পৰমাত্মা হয়। আৰু ব্ৰহ্মণেৰ অৰ্থ হৈছে ডাঙৰ ভগৱান, অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্ম। যেনেকৈ বেদটো বিধান হয় প্ৰভুৰ, আৰু ব্ৰহ্ম পৰমাত্মা হয়। যদি কোনো ৰজাৰ অৰ্থ সংবিধানে কয় কোনো প্ৰকৰণৰ ভিতৰত, তেতিয়া তেওঁৰ জ্ঞান নাই, তেওঁ একেবাৰে মূৰ্খ হয়। ৰজাটো এজন প্ৰবন্ধক হয়, মেনেজমেণ্ট কৰা ব্যক্তি, কণ্ট্ৰলাৰ হয়। বেদ সংবিধান এওঁৰ আইন হয়, ইয়াত আইন লিখা আছে, কোনোৱে এনেকুৱা ভুল কৰিলে এনেকুৱা শাস্তি হ'ব, এনেকুৱা কৰিলে তেনেকুৱা শাস্তি হ'ব। এনেকৈ ব্ৰহ্মটো প্ৰভু হয় আৰু বেদ তেওঁৰ বিধান হয়। গতিকে ইয়াত তেওঁ অৰ্থ ভুল কৰি দিলে। ব্ৰহ্মণে মুখেৰ অৰ্থ হৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। মুখে মানে তেওঁৰ মুখেৰে কোৱা বচন। সেই কবিৰ বাণীত এই সূক্ষ্ম বেদত বহুত বিস্তাৰভাৱে লিখা আছে। আৰু এই জ্ঞানক ৪ নং অধ্যায়ৰ ৩৬ নম্বৰ শ্লোকত কৈছে যে যি তত্ত্ব জ্ঞান আছে তুমি সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। ইয়াৰে সিদ্ধ হয় যে গীতা জ্ঞানদাতাও সেই সূক্ষ্ম বেদৰ সৈতে পৰিচিত নহয়। গতিকে ইয়াৰে এয়াও সিদ্ধ হ'ল যে সূক্ষ্ম বেদৰ জ্ঞান এই শ্ৰীমদ ভাগৱত গীতাত নাই। এনেকৈয়ে পবিত্ৰ ৪ বেদৰ বক্তাক ব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্ম তেওঁৱেই জ্যোতি নিৰঞ্জন, যিয়ে গীতা ক'লে শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰি। এনেকুৱাই এওঁ বেদক পৰমাত্মাৰ দয়াৰে একেবাৰে বাহিৰলৈ উলিয়াইছিলে আৰু এইখিনিক স্বয়ং পঢ়িলে, আৰু স্বয়ং পঢ়ি এয়া অন্য ঋষিসকলৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ এই জ্ঞানসমূহ ক'লে। আৰু ব্ৰহ্মাজীক ৪ বেদ এজ ইট ইজ লিখিতভাৱে লিখিত ৰূপত দিয়া হৈছিলে। তেন্তে পুণ্যাত্মাসকল, ইয়াত এনেকুৱা বহুতো ধাৰণা আছে, কিয়নো আমি আধ্যাত্মিক জ্ঞানেৰে অপৰিচিত, আৰু যিটো কাৰণত আমি এই কথাবোৰক স্বীকাৰ কৰিবলৈ প্ৰস্তুত নহওঁ। মাইণ্ডলেছ মেন যি আছিল, মহৰ্ষি কোৱা হৈছিল, যাৰ কোনো জ্ঞানেই নাছিলে। তেওঁ কয় যে সৃষ্টিৰ আৰম্ভণিতে কাগজ ক'ৰ পৰা আহিল, লিখি কেনে কৈ দিলে। মানুহ ক'ৰ পৰা আহিল আৰম্ভণিতে, কয় যে ব্যক্তিসকলকতো ভগৱানে উৎপন্ন কৰিলে, কাগজ উৎপন্ন কৰিছে ভগৱানে, কি কথা কোৱা। এনেকুৱা অৰ্থহীন কথাত জীৱসমূহক বিমুখ কৰি ৰাখিছে। তেন্তে এই প্ৰকাৰে আমি আধ্যাত্মিক জ্ঞানক বুজিবলৈ এই যি টি কৰা এৰিব লাগিব। আমাৰ মনত এয়া ভাৱনা আহিব লাগিব যে ভগৱানে যি বিচাৰে সেয়াই কৰিব পাৰে।
1 বচনেৰে গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিব পাৰে। 1 ছেকেণ্ডৰ ভিতৰত সকলো বিনাশ কৰি এই সকলোবোৰ নিৰ্ণয় কৰি ৰাখিব পাৰে। আৰু দ্বিতীয় ছেকেণ্ডতে এজ ইট ইজ কৰিব পাৰে। আপুনি যেনেকৈ বহি আছে এজ ইট ইজ ইয়াৰ পৰাই আৰম্ভ কৰিব পাৰে আপোনাৰ জীৱনক। এওঁৰ নাম সমৰ্থ শক্তি পৰমাত্মা কবিৰ দেৱ। मौला थल से जल करे और जल से थल कर देत, हे साहेब तेरी साहेबी अब श्याम को हुक सवेत। পৰমাত্মাই সকলো কৰিব পাৰে। যেতিয়ালৈকে আপোনাৰ মনত এই খেলি মেলি ভৰি আছে, দুষ্টামি ভৰি আছে, এনেকুৱা হ'ব নোৱাৰে, তেনেকুৱা হ'ব নোৱাৰে, তেন্তে আপুনি এই আধ্যাত্মিক জ্ঞানক বুজিব নোৱাৰে। পিছত আপোনাৰ প্ৰচেষ্টা ব্যৰ্থ হ'ব। পুণ্যাত্মাসকল, শ্ৰদ্ধালুসকলৰ শ্ৰদ্ধা ব্লাইণ্ড হয়। তেওঁলোকে ব্লাইণ্ড ফেইথ কৰে আৰু এনেকুৱাই কৰিব লাগে। কিন্তু সেই শ্ৰদ্ধালুৰ শ্ৰদ্ধাক, সেই স্বভাৱক যি এজন শ্ৰদ্ধালুৰ ভিতৰত থাকে, যিয়ে ব্লাইণ্ড ফেইথ কৰে নিজৰ গুৰুৰ ওপৰত, ঋষিৰ ওপৰত, যি এয়া কয় টিচাৰসকল, যি টিচাৰসকল আধ্যাত্মিক শিক্ষক, আৰু এওঁলোকে শ্ৰদ্ধালুসকলে এই অজ্ঞানীসকলক মহৰ্ষি, মণ্ডলেশ্বৰ আৰু পৰমধনী মানি লৈছে, সদগুৰু মানি তেওঁলোকৰ ওপৰত বিশ্বাস কৰিছে। এওঁলোকে যি বচন কৈছে সেয়া শিৰোধাৰ্য কৰি লৈছে। এওঁলোকে দুৰ্ব্যৱহাৰ কৰিছে। তেওঁলোকে আমাক মূৰ্খ বনাই ৰাখিছে। তেওঁলোকৰ নিজৰেই জ্ঞান নাই। শ্ৰদ্ধালুসকল তেওঁলোকৰ পিছত লাগি আছে। मौला थल से जल करे और जल से थल कर देत, हे साहेब तेरी साहेबी अब श्याम को हुक सवेत। পৰমাত্মাই সকলো কৰিব পাৰে। যেতিয়ালৈকে আপোনাৰ মনত এই অপতৃণ ভৰি আছে, বেয়া মনোভাৱ ভৰি আছে, এনে হ'ব নোৱাৰে, এনেকুৱা হ'ব নোৱাৰে, তেতিয়া আপুনি আধ্যাত্মিক জ্ঞানক জানিব নোৱাৰিব। আপোনাৰ প্ৰচেষ্টা ব্যৰ্থ হ'ব। পুণ্যাত্মাসকল, শ্ৰদ্ধালুৰ শ্ৰদ্ধা ব্লাইণ্ড হয়। তেওঁ ব্লাইণ্ড ফেইথ কৰে আৰু এনেদৰেই কৰিব লাগে। কিন্তু সেই শ্ৰদ্ধালুৰ শ্ৰদ্ধাৰ, সেই স্বভাৱৰ, যি এজন শ্ৰদ্ধালুৰ মাজত থাকে, সেয়া ব্লাইণ্ড ফেইথ কৰে নিজৰ গুৰুৰ ওপৰত, ঋষিৰ ওপৰত, যি তেওঁলোকে কয় শিক্ষকৰ ওপৰত, যিসকল শিক্ষক আছে। আৰু তেখেতসকলে, শ্ৰদ্ধালুসকলে এই অজ্ঞানীসকলক মহৰ্ষি, মণ্ডলেশ্বৰ আৰু পৰমধনী মানি লৈছে, সদগুৰু মানি লৈছে, তেওঁলোকক বিশ্বাস কৰি লৈছে। তেখেতসকলৰ যি বচন তেওঁলোকক মানি লৈছে আৰু শিৰোধাৰ্য কৰি লৈছে। বহুত অসৎ ব্যৱহাৰ কৰিছে। এতিয়াও মূৰ্খ বনাই আছে। সিহঁতৰ নিজৰেই জ্ঞান নাই। শ্ৰদ্ধালুসকল সিহঁতৰ পিছত লাগি আছে। এতিয়া আপোনালোকে এই জ্ঞান গ্ৰহণ কৰিবলৈ পুনৰাই নিজৰ সেই স্থিতিলৈ আহিব লাগিব। কাৰণ কালে এয়া বিচাৰে যে ইহঁত ভগৱানৰ পৰা দূৰত থাকক যিকোনো প্ৰকাৰে। যেনেকৈ সম্পূৰ্ণ চীনক নাস্তিক বনাই দিলে আৰু ৰাছিয়া নাস্তিক হৈ গ'ল, কিয়নো যেনেকৈ মহাত্মা বুদ্ধ আছিলে, তেওঁ পুণ্যকৰ্মী প্ৰাণী আছিলে, স্বৰ্গৰ পৰা চিধা আহিছিলে, ৰজাৰ পুত্ৰ আছিলে। যিজন ব্যক্তি স্বৰ্গৰ পৰা আহিছে, তেওঁ ইয়াৰ সুখ একোৱেই অনুভৱ কৰিব নোৱাৰে। তেওঁৰ মন বহা নাছিল। পূৰ্বৰ সংস্কাৰে খেলি মেলি লগালে আৰু তেওঁ ঘৰ ত্যাগ কৰি গুচি গ'ল। মনে সজা সাধনা আৰম্ভ কৰিলে, হঠ যোগ কৰিলে, মৰিবৰ হৈ গ'ল। পিছত এজন মাতৃয়ে তেওঁৰ মুখত গাখীৰ চাউল দিয়াত লাহে লাহে চেতনা আহিল। সকলো বুজিব ধৰিলে, পিছত ভোজন কৰিলে। তেতিয়া তেওঁ ক'লে, starvation could not lead to salvation. ভোকাতুৰ হৈ মৰিলে ভগৱানক পোৱা নাযায়। পাছত তেওঁৰ পূৰ্বৰ সংস্কাৰ আছিলে কিছু, সেইকাৰণে তেওঁৰ বচনত শক্তি আছিলে। লাখ লাখ মানুহ অনুগামী হৈ গ'ল। কিন্তু ৱে অফ ৱৰ্শ্বিপ ঠিক নাছিলে। যেনেকৈ সম্পূৰ্ণ চীন মহাত্মা বুদ্ধৰ বিচাৰত প্ৰভাৱিত হৈ তেওঁৰ লগত ধাৰ্মিকতাৰে লাগিছিল, ৰাজনীতিৰে নহয়। এতিয়া আগলৈ গৈ মহাত্মা বুদ্ধৰ দ্বাৰা কোৱা সাধনাৰে, ৱে অফ ৱৰ্শ্বিপৰে, পূজাৰ বিধিৰে কোনো লাভ নহ'ল। তেওঁলোক নাস্তিক হ'বৰ আছিলে, কিয়নো ভগৱান নাই। এতিয়া তেওঁলোকে এয়াই বিচাৰিছিলে, যেনেকৈ লাখ লাখ ব্যক্তি এই নকলি গুৰুসকলৰ ওচৰলৈ গ'ল, ভাল আত্মাসকল শ্ৰদ্ধাৰে বহি আছিলে আৰু ভাবিছিলে মুক্তি হ'ব। যেতিয়া সিহঁতে এই জ্ঞানৰ কথা জানিব, পৰমাত্মাৰ সত্যৰ জ্ঞানৰ কথা জানিব, তেতিয়া তেওঁলোকে পলায়ন কৰিব। এনেকুৱা কোনো পাগল নাই আজিৰ দিনত, এনে বলিয়া নাই যে সেই মূৰ্খসকলক ধৰি ৰৈ থাকিব। আৰু হ'লেও যদি লাগি থাকে, তেনেহ'লে সিহঁত মূৰ্খতাতেই পৰি থাকিব। তেন্তে ইয়ালৈ যেতিয়া আহিব সেই ব্যক্তি, কিয়নো সিহঁতে জ্ঞানৰ ঠাইতো অজ্ঞানেই শুনিছে
আৰু সিহঁতে 20 বৰ্ষলৈকে দবাই ৰাখিছে। আৰু সেয়া লাহে লাহে যেতিয়া এই জ্ঞান ইয়াৰ পৰা আৰম্ভ হ'ব, তেতিয়া তেওঁলোকৰ মনত বেয়া ভাৱ বিদ্যমান হ'ব, যিবোৰ প্ৰথমতে তেওঁলোকে শুনি ৰাখিছিল। তাততো তেওঁলোকে ব্লাইণ্ড ফেইথ কৰিছিলে। এতিয়া ইয়াত তেওঁলোকে ব্লাইণ্ড ফেইথ কৰিব নোৱাৰে, কাৰণ তেওঁলোক গাখীৰৰ বেয়াখিনি। এতিয়া লস্যিও খাব, তেতিয়াও তেওঁলোকক সময় লাগিব ছেট হ'বলৈ। ইমান আৰু সিহঁতৰ দুৰ্ভাগ্য যে তাত এনেকুৱা তেওঁলোক আবদ্ধ হৈ গ'ল, যি অজ্ঞানতা ভৰাই দিলে আপোনাৰ ভিতৰত। কিন্তু শেষত যেতিয়া আপোনাৰ সন্মুখত সেই জ্ঞান প্ৰমাণ আহিব, আকৌ আপুনি পুনৰ ব্লাইণ্ড ফেইথ কৰিব লাগিব এই দাসৰ ওপৰত। যেতিয়া আপোনাৰ হৃদয়ৰ ভুল ধাৰণাবোৰ শেষ হৈ যাব, এনেকুৱা নহয় তেনেকুৱা নহয়, তেতিয়া ভক্তি আৰম্ভ হ'ব। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 46 কৈছে যে অৰ্জুন, যেতিয়া তোমাৰ বুদ্ধি আন ভ্ৰমিত কৰিব পৰা জ্ঞানৰ পৰা আঁতৰি এটা তত্ত্বজ্ঞানত স্থিৰ হৈ যাব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। তেতিয়া তুমি ভগত হ'বা, সাধক হ'বা। নহ'লে কেতিয়াবা ইফালে ধ্যান যাব, কেতিয়াবা এইটো সঁচা হ'ব, কেতিয়াবা সেইটো মিছা হ'ব। ইয়াৰ পৰা আঁতৰি এক তত্ত্বজ্ঞানত আশ্ৰিত হ'বা যেতিয়া তোমাৰ সাধনা আৰম্ভ হ'ব। এতিয়া দাসৰ প্ৰচেষ্টা হৈছে যে গোটেই এই সংশয় নাশ কৰোঁ আৰু তত্ত্বজ্ঞানেৰে আপোনাক পুনৰাই ফিড কৰোঁ, ভৰাওঁ, আৰু পাছত আপোনাৰ ভিতৰত এক আস্থা ভগৱানৰ, পৰমাত্মাৰ ইমান দৃঢ় হৈ যাব যে পাছত আপুনি খেলিমেলি নকৰিব। আৰু ইয়াৰ অবিহনে আপুনি এই মাৰ্গত চলিব নোৱাৰিব, কিয়নো কালৰ এয়াই চেষ্টা, খোজে খোজে আপোনাক চলনা কৰে। তেওঁৰতো উদ্দেশ্য এয়া যে এই পুণ্যাত্মা ভক্তিহীন হৈ যায়, নাস্তিক হৈ যায়, বিশেষ কৰি কলিযুগত। কলিযুগত কিয়? কিয়নো পৰমাত্মাৰ পৰা তেওঁ বচন লৈ লৈছিল, কবিৰ ভগৱানৰ পৰা, এই কাল ভগৱানে যে वो 3 युगों में जीव कम ले जाना, और चौथा युग जब कलयुग आवे, तब तव शरण जीव बहु जावे। ऐसा हर वचन मोहे दीजे, तब तुम गमन संसार ही कीजे। যে চতুৰ্থ যুগত যিমানেই জীৱ লৈ যোৱা, কিন্তু চতুৰ্থ যুগত এয়াও প্ৰাৰ্থনা কৰিছিলে এই কালে যে হে প্ৰভু, যিয়ে আপোনাৰ জ্ঞানক স্বীকাৰ কৰি ল'ব সি আপোনাৰ, আৰু যদি আপোনাৰ জ্ঞানক স্বীকাৰ নকৰে তেন্তে তেওঁক জোৰ দি নিনিব, তেওঁ মোৰ। পৰমাত্মাই ক'লে যে এয়া আণ্ডাৰষ্টুড হয়, ঠিকে আছে, কিয়নো ভগৱানৰ জ্ঞানক শুনিহে আমি ইয়াৰ সৈতে একেলগে থাকিব পাৰোঁ। কিয়নো কালৰ যি জাল হয় তাত সাধনাও কৰি আছোঁ আৰু যি টি কথাও কৈ আছোঁ। গতিকে ঠিকে আছে, সেয়া ভক্তি নাই। তাক কোৱা হয় साध सोए जो सीधा चाले। ভকত তেওঁৱেই হয় সাধ মানে সাধক, যি সকলো বেয়া কৰ্মৰ পৰা আঁতৰি আৰু ইয়াৰ স্থিতিৰে পৰিচিত হৈ সঠিক ভাল পথেৰে চলে, মৰ্যাদাত থাকে, বেয়া কৰ্মৰ পৰা আঁতৰি থাকে, সংসাৰৰ যি মায়া আছে এই মায়াৰ পৰা বাচে। নাচ গান কৰা, ফান কৰা, ডিজে বজোৱা, এয়া কোনো এজন ভক্তৰ লক্ষণ নেকি? পাছত তেওঁলোকৰ কোনো ভয় নাই ভগৱানৰ, কাৰণ কালে বিচাৰে যে তেওঁলোকে ভক্তি নকৰে, নাস্তিক হৈ যায়। আৰু এই নাচা গোৱা, ডিজে বজোৱা, বিয়াত ইমান খৰচ কৰি দিয়ে, 2জন সন্তানৰ সংস্কাৰ কৰা 4জন মানুহ বহি, এয়া কোৱা হয় যে মই মোৰ ছোৱালীৰ বিবাহ আপোনাৰ ল'ৰাৰ লগত কৰাম, বিয়া হৈ গ'ল। ইয়াৰ আগত কিমানেই ফান কৰা, কোৱা, বিয়া সন্তানৰ বচনেৰে হৈ গ'ল, বচনেৰে পৰ হৈ গ'ল, বচনেৰে গোটেই সৃষ্টি ৰচনা হ'ল। বচনৰ ওপৰত মানুহ থিয় থাকিলে তেওঁ সকলো ফালৰ পৰা সুবিধা প্ৰাপ্ত হয়। আৰু পাছলৈ নাচা, গান গোৱা, খোৱা বোৱা কৰা, ইমান দান, সেই সকলোবোৰ নিজৰ মূৰৰ ওপৰত ভাৰ ৰখা হয়, গাধ হোৱা হয়। কাৰোবাৰ টকাত আস্থা ৰাখিলে প্ৰাণী কেতিয়াও সুখী হ'ব নোৱাৰে। গতিকে যেতিয়ালৈকে আমাৰ জ্ঞান নাছিলে তেতিয়ালৈকে বিষ পান কৰিয়ে আছিলোঁ। এতিয়া গম পাই যাম যে এয়াতো বহুত ভয়ংকৰ কাম হয়। कहते हैं तुमने उस दरगाह का मैल नहीं देखा, और धर्मराज के तिल तिल का लेखा, कौन बिराने बाहर न डोवे फिर। যেনেকৈ কালি আপোনালোকক এটা কথা শুনাইছিলোঁ, এক সাধু সন্তৰ, এক নকল ভগত, তেওঁৰ প্ৰাৰ্থনা কৰিলে, আপুনি ভক্তি কৰিলে আপুনি সন্তৰ সেৱা পাব। তেওঁ ভগতৰ ঘৰতে থাকিবলৈ ল'লে, ভগতে সেৱা কৰে, তেওঁ খাই বৈ শুই যায়, দুৱাৰ বন্ধ কৰি মহাত্মাই সাধনা কৰে, আৰু পাছলৈ মৃত্যুৰ পাছত ভগতৰ ঘৰতেই সি গৰু হ'ল, আৰু গৰু গাড়ী টানি ভগতৰ খোৱা বোৱাৰ সি সুদ ভৰিলে। তেতিয়া পৰমাত্মা গৰীব দাসজীৰ তাৰ ওপৰত দয়া উপজিল,
তেতিয়া তাক ক'লে যে শুনা, তুমি ভক্তি কৰা নাছিলা, সেইবাবেই ভগৱতৰ যি খাইছিলা সেয়া শোধ কৰিব লাগিব। লাঠি খাই কৰা বা নিজ ইচ্ছাৰে কৰা সম্পূৰ্ণ কৰিব লাগিব। তাৰ পাছত গুচি গ'ল তেওঁ তাৰ পৰা। तो कहते तुमने उस दरगाह का मैल नहीं देखा, धर्मराज के तिल तिल का लेखा। গতিকে আপুনি যেতিয়া কাৰোবাৰ পৰা যৌতুক লয়, সেয়া আপোনাৰ ওপৰত ভাৰ হৈ পৰিব আৰু সেয়া আপুনি উভতাই দিবই লাগিব। কাৰোবাৰ গৰু হ'ব, কাৰোবাৰ গাধ হ'ব, কাৰোবাৰ খচ্চৰ বনিব, সেয়া শোধ কৰিবই লাগিব পিছত। কিয় মূৰৰ বিষ কৰি থাকা? जैसे किर का जहर का रंग होरी हो, कहो कौन तिस खावे राम रंग होरी हो। যেনেকৈ বিষৰ ক'ৰবাত কণা পৰি আছে আৰু আপুনি জানে যে সেয়া কণা হয় আৰু বিষৰ হয়, তাত হাতো নলগাবা। কিবা অন্য বস্তুৰে ধৰি তাক বাহিৰত পেলাই আহিবা। গতিকে এনেকুৱা আপুনি যিবিলাক ক্ৰিয়া কৰি আছা, ঘোচ লৈ আহিছা বা কাৰোবাৰ পৰা যৌতুক লৈ আছা বা কাৰোবাৰ লগত খেলি মেলি কৰি আছা বা কোনো সুত লৈ আছা, কোৱা হয় এয়া বিষপান কৰি আছা। তুমি গিলাচে গিলাচে খাই আছা আৰু এক কণাও বিষৰ খাদ্য তুমি খাব নোৱাৰিবা। কোৱাৰ ভাৱ এয়াই যে আমি অজ্ঞানতাবশতঃ এই কামবোৰ কৰি আছো আৰু যেতিয়া গম পাই যাম ইয়াৰ ভয়ংকৰ পৰিণাম পাম। तो जैसे किर का जहर का रंग होरी हो, कहो कौन तिस खावे राम रंग होरी हो। কোৱা হয় কোনে খাব সেই বিষ যেতিয়া জানি যাব। গতিকে আমি বিনা জ্ঞানেৰে দুখ পাই আছো। গতিকে ভগৱানে যেতিয়া দিব সম্পূৰ্ণ দিব। কাৰোবাৰ বেলেগৰ ধনেৰে চুৰ কৰি আজিলৈকে কোনো ছেট হ'ব পৰা নাই। এতিয়া যি প্ৰসংগ চলি আছে আমি তালৈ আহোঁ। যিবোৰ সাধনা শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে আচৰণ কৰে, তেওঁলোকৰ কোনো উপলব্ধি আধ্যাত্মিক মাৰ্গৰ নাই। परमात्मा कहते हैं डंब करें डोंगर चढ़े, डोंगर कहते हैं ऊंची सी पहाड़ी पाल टीले पे, য'ৰ পৰা দূৰৰ পৰা দেখা যায়। डंब करें डोंगर चढ़े, अंतर झीनी झूल, और जग जाने ये बंदगी करें ये बो है सूल बबूल। সাধাৰণ মানুহে ভাবে ডাঙৰ সাধকে সাধনা কৰি আছে, চোৱা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তপস্যা কৰি আছে। গতিকে পৰমাত্মাই তেওঁৰ সেই আধ্যাত্মিক মাৰ্গত কয় যে জনতাই জানে এয়া ভক্তি কৰে, ইয়া বৌৱে চুল ববুল, ইয়াতো দম্ভ কৰি আছে তেওঁ ওপৰত বহি, ইয়া ঢং কৰি আছে, দেখাই আছে। পৰমাত্মাক পোৱাৰ যি ভক্তি এয়া বহুত চিম্পুল হয় আৰু ইয়াৰ বাবে পৰমাত্মা স্বয়ং আহিবলগীয়া হৈছিল। এই যথাৰ্থ জ্ঞান দিবলৈ যেনেকৈ যোৱাকালি ৰাতিৰ সম্পূৰ্ণ সৎসংগ এই উদ্দেশ্যৰেই আছিলে যে পৰমাত্মা কেনেকুৱা হয়, সেই পৰমাত্মাই কি কৰে। গতিকে সেই পৰমাত্মাৰ বিষয়ে আপোনালোকে পবিত্ৰ বেদত, পবিত্ৰ বাইবেলত, পবিত্ৰ কোৰাণ শ্বৰীফত এয়া দেখিছে যে ভগৱান মনুষ্য সদৃশ হয়, মনুষ্যৰ দৰে, কিন্তু তেওঁৰ শৰীৰৰ উজ্জ্বলতা বহুত বেছি হয় আৰু তেওঁ ওপৰত থাকে সৎলোকত, সিংহাসনত বিৰাজমান থাকে আৰু তাৰ পৰা গতি কৰি সৎলোকৰ পৰা, ধূলোকৰ পৰা, সেই তৃতীয় মুক্তিধামৰ পৰা তীব্ৰ গতি কৰি প্ৰস্থান কৰি খোজকাঢ়ি ইয়ালৈ আহে আৰু ইয়াত তেওঁ ভাল আত্মাসকলক লগ কৰে আৰু ভাল আত্মাসকলক লগ কৰি নিজৰ তত্ত্বজ্ঞানক নিজেই কয়। পৰমাত্মাই পৰমেশ্বৰ কবীৰদেৱে যি লীলা কৰিছিল সেয়া 600 বছৰ আগতে কৰিছিল। সেয়া তেওঁৰ জীৱনীৰ ভিতৰত, ভগৱানৰ লীলাৰ ভিতৰত লিপিবদ্ধ আছে, সেইবোৰ লিখা আছে। আজি আমি বেদ দেখিছো আৰু আগতে সেই বেদক কোনেও বুজিব পৰা নাছিলে। সেই বেদত এয়াই লিখা আছে যে সেই পৰমাত্মা তিনি স্থিতিৰ শৰীৰেৰে, তিনি প্ৰকাৰৰ নিজৰ বেশভূষাৰে, শৰীৰৰ বেশভূষাৰে, এই শৰীৰো আমাৰ এক বেশভূষাই হয়। আমাৰ তলত অৰিজিনেল শৰীৰ বেলেগ হয় সকলোৰে, তাৰ ওপৰত এই তিনি প্ৰকাৰৰ শৰীৰ ধাৰণ কৰে আৰু ইয়াৰ দ্বাৰা সকলোৰে ধাৰণ পোষণ কৰে, অৰ্থাৎ সকলোকে প্ৰতিপালন কৰে। এটা ৰূপত মনুষ্য সদৃশ শৰীৰ আছে পৰমাত্মাৰ সৎ লোকত আৰু ওপৰৰ লোকত বেলেগ বেলেগ ৰূপত বিৰাজমান হয়।
গতিকে সৎলোকত পৰমাত্মাৰ এটা কোপৰ শোভা কোটি কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলোৱা, তথাপিও পৰমাত্মাৰ প্ৰকাশ তাতকৈ অধিক হয়। এডাল লোম কোপৰ ইমান তেজময় শৰীৰ হয়, কিন্তু গৰম নাই। আৰু সেইজন পৰমাত্মা যেতিয়া অন্য স্থিতিলৈ আহে, তেওঁ প্ৰত্যেক যুগত এটাকৈ লীলা কৰে। নৱজাত শিশুৰ ৰূপ ধৰি প্ৰকট হয় আৰু বাহিৰত জংঘলত, নগৰৰ পৰা বাহিৰত, বনত এটা পুখুৰীৰ মাজত, য'ত কোনো নদীৰ পৰা সোঁতৰ মাধ্যমেৰে কোনো ঠাইত পানীৰে ভৰি আছে, তেনে সৰোবৰৰ মাজত প্ৰকট হয় পদুমৰ পুষ্পত। আৰু এই সকলো কাৰ্য পৰমাত্মাই নিজৰ নিৰ্ধাৰিত উদ্দেশ্য লৈ আহে, সেই আধাৰতেই কৰে। আৰু পাছত তেওঁক কোনো সৎ আত্মাই উঠাই লৈ যায়, যি পূৰ্বৰে সংস্কাৰী হয়, যি বেদত লিখা আছে। দেখুৱাম লাহে লাহে সকলো, পৰিচয় কৰাম। আৰু পাছত লাহে লাহে যেতিয়া তেওঁ ডাঙৰ হ'বলৈ ধৰে, সৰু বয়সতে পৰমাত্মাই নিজৰ যি উদ্দেশ্য লৈ আহিছিল, সেই তত্ত্বজ্ঞান প্ৰচাৰ আৰম্ভ কৰি দিয়ে। আৰু সেই পৰমাত্মাৰ জ্ঞানৰ ওচৰত ডাঙৰ ডাঙৰ বিদ্বান মণ্ডলেশ্বৰ সকলোৰে মুখ সেমেকা হৈ যায়, তেওঁলোকে উত্তৰ দিব নোৱাৰে। গতিকে এই প্ৰকাৰে পৰমাত্মাই আন প্ৰকাৰে যি শৰীৰেৰে লীলা কৰে, সেই শিশুৰূপ ধাৰণ কৰি আহে আৰু এনেকৈ জনসাধাৰণৰ দৰে কাম কৰে, নিজৰ নিৰ্বাহ নিজ হাতেৰে কৰে। আৰু তেওঁ পূৰ্ণ পৰমাত্মাও হয়, আৰু এজন ভগতৰো লক্ষণ তেওঁৰ থাকে। আৰু এজন তত্ত্বদৰ্শী সন্তও কমপ্লিট ইন অল ৰেচপেক্ট তেওঁৱেই হয়। আৰু এজন সৎ নাগৰিকৰ ৰোলো তেওঁৱেই কৰি দেখুৱায়। আমাক এটা এক্সাম্পল কোড কৰে ভগৱানে, যে এই লোকত আপোনালোকে পৰমাত্মা পাবৰ বাবেহে চেষ্টা কৰিব লাগে। ইয়াত অন্য বস্তুৰ যদি তুমি ইচ্ছা ৰাখিছা, তেনেহলে তুমি সৰু বালক হৈ আছা, পুতলা খুজিছা, আৰু সেই পুতলা ভাঙি গলে তুমি কান্দা। তুমি ইয়াত কি বস্তু খুজিব লাগে? साईं इतना दीजियो जा मैं कुटुम समावे, हम भी भूखे ना रहे अतिथि न भूखो जावे। যেহে পৰমাত্মা ইমান দিয়ক যাতে পৰিয়াল পোষণ হয়, অৰ্থাৎ ৰিকুৱাৰমেণ্ট অফ ফেমিলি, পৰিয়ালৰ আৱশ্যকতা ফুলফিল হওক, ইমানখিনিয়েই দিয়ক দাতা। আমিও যাতে অনাহাৰে নাথাকো, আৰু যদি কোনোবা অতিথি আহে তেওঁ অনাহাৰে নাথাকে, ইয়াতকেও ঠিক নালাগে। परमात्मा कहते हैं घर तो 3.5 हाथ और गनाता 4.25, कह कबीर अधिका गहे ताको नहीं विचार। নিজৰ 3.5 হাতৰ এই শৰীৰ হয়, প্ৰত্যেক ব্যক্তিৰ নিজৰ 3.5 হাত, অৰ্থাৎ এই কিলাকুটিৰ পৰা ইয়ালৈকে এইটো হাত কোৱা হয়। আৰু ইয়াৰে 3.5 হাত জোখ আপুনি কিবা ৰছীৰে জুখি ল'লে আপুনি শৰীৰৰ সম্পূৰ্ণ জোখ পাব। অৰ্থাৎ কোৱা হয় ঘৰটো 3.5 হাত, তাত সম্পূৰ্ণভাৱে শুই যাব পাৰিব। আৰু ঘনাটো 4.25, আৰু অলপ বেছি কৰি 3 ইঞ্চি বহাই ল'ব পাৰি। আৰু ইয়াতকৈ বেছি যদি ডিমাণ্ড আছে, সেয়া ফাল্টু হয়। গতিকে ইয়াৰ পৰা আপুনি বুজি লওক যে কোৱাৰ ভাৱ এইটোৱেই যে কালিলৈ ঘৰ ভাঙি যদি ইমান বনাই বহি যোৱা, কোৱাৰ ভাৱ এইটোৱেই পৰমাত্মাৰ যে এখন বিচনাত যেতিয়া তুমি শুই যোৱা আৰু সেয়া 3x6 ফিটৰ আহিব, এটা কোঠালিতে আপোনাৰ কাম ভালদৰেই চলি থাকে, খুব বেছি 2টা বনাই লোৱা, ইয়াতকৈ বেছি আৰু চেষ্টা নকৰিবা। পৰমাত্মাই দিয়ে যদিতো ভালেই কথা, 2টা বনি যাব, 3টা বনি যাব, হ'ব, ইয়াতকৈ বেছি আৰু প্ৰচেষ্টা নকৰিবা। অৰ্থাৎ যিজনৰ পূৰ্বৰ সংস্কাৰ আছে সেয়া বেলেগ কথা, কোঠালি নিৰ্মাণ হৈ আছে, বহুত ভাল কথা, কিন্তু ভক্তিৰ উদ্দেশ্য মূলতে ৰাখিবা। আৰু যাৰ ওচৰত পূৰ্ব জন্মৰ পুণ্য নাই আৰু তেওঁ জুপুৰি ঘৰতে আছে, তেতিয়া পৰমাত্মাই কৈছে যে ভক্তিয়েই কৰিব লাগে। সেই 4 কোঠালিৰ ঘৰতো যদি ভক্তি কৰে তেতিয়া তেওঁ উদ্ধাৰ হ'ব, নহলে সেই কোঠালিয়ে উদ্ধাৰ নকৰে, নাও চলে সাথ।
আৰু এটা জুপুৰিত যিজন আছে তেওঁ যদি ভক্তি কৰি আছে তেওঁ উদ্ধাৰ হ'ব, একেই উপলব্ধি। और चौफड़ी वाला इससे चक्कर में रहे मैं भी कोठी बनाऊं मन्नू कर लूं, तो ये व्यर्थ प्रयत्न है। ইয়াৰ পৰা নিজৰ মনটো আঁতৰোৱা। এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মাই যেনেকৈ যোৱাকালি আপুনি সৎসংগত শুনিছিলে যে সেই পৰমাত্মা সৎলোকৰ পৰা ইয়ালৈ আহে 3টা স্থিতিত তেওঁৰ শৰীৰ। গতিকে দ্বিতীয় স্থিতিত তেওঁ কেনেকৈ আমাৰ চোৱা চিতা কৰে, কেনেকৈ ধাৰণ পোষণ কৰে। তেওঁ এজন বালক ৰূপত প্ৰকট হয় আৰু লাহে লাহে ডাঙৰ হয়, পাছলৈ এজন নাগৰিকৰ দৰে এটা জীৱন কটাই দেখুৱায়। পৰমাত্মা কবিৰ দেৱে শিপিনীৰ কাম কৰিছিলে, ধানকৰ কাপোৰ বৈছিলে, মানুহৰ সূতা আনিছিলে, সেই সূতাৰে কাপোৰ বনাই তাৰ পৰা যি উপাৰ্জন হৈছিল তাৰে জীৱন নিৰ্বাহ কৰিছিলে। আৰু তাৰ পৰা যি বাচি গৈছিলে ঘৰত খোৱা বোৱা কৰাৰ পিছত যি বাচি গৈছিল সেই ধনেৰে ভাণ্ডাৰাত বা ধৰ্ম কামত লগাই দিছিল। পৰমাত্মাৰ ঘৰত তেওঁৰ যি 2জন পুত্ৰ পুত্ৰী আছিল তুলি লোৱা, যাক মৃত্যুৰ পৰা জীৱিত কৰিছিল কোনো চাৰ্কামষ্টেঞ্চত, কোনো এনে হঠযোগক ছেট কৰিবলৈ, পৰমাত্মাৰ মহিমাক প্ৰকট কৰিবলৈ এজন বালিকা আছিল 13 বছৰৰ, এজন শ্বেখ তকী নামৰ পীৰৰ কবৰত সুমুৱাই ৰাখিছিল। সেই পীৰজনে বহুত বেছি পৰমাত্মাৰ লগত দুৰ্ব্যৱহাৰ আৰম্ভ কৰিছিলে। ৰজা চিকন্দৰ লোধি কবিৰ পৰমেশ্বৰৰ ওপৰত বহুত প্ৰভাৱিত হৈ গৈছিল, কাৰণ তেওঁৰ জ্বলনৰ ৰোগ আছিল, যি কবিৰ পৰমেশ্বৰৰ কৃপাৰে নিৰাময় হৈ গৈছিল, যাক আগতে কোনো ধৰণৰ চিকিৎসাৰ জৰিয়তে ভাল কৰিব পৰা নাছিল। তেওঁতো মৃত্যুৰ দিন গণনা কৰি আছিল। চিকন্দৰ লোধি দিল্লীৰ বাদশ্বাহ, কবিৰ পৰমেশ্বৰৰ আশীৰ্বাদত তেওঁ সুস্থ হৈছিল। তাৰ পাছত তেওঁ বহুত আদৰ কৰিছিল কবিৰ পৰমেশ্বৰৰ, যাৰ ফলত তেওঁৰ ধাৰ্মিক গুৰু শ্বেখ তকীয়ে কবিৰ দেৱক ঈৰ্ষা কৰিবলৈ ধৰিলে। তেওঁক সৰু দেখুৱাবলৈ চেষ্টা কৰি থাকিলে, তেওঁৰ লগতে থাকিবলৈ ল'লে যে কি প্ৰকাৰে এওঁক সৰু দেখুৱাওঁ আৰু ৰজাৰ মন এওঁৰ পৰা কেনেকৈ আস্থা কম কৰিব পাৰে। এই উদ্দেশ্যেৰে তেওঁ কৈছিলে যে মই কবিৰ দেৱক জানো, এওঁ কোনো শক্তিযুক্ত হয়, মোৰ ছোৱালীক জীৱিত কৰি দেখুওৱা যি কবৰৰ ভিতৰত আছে। 1000 মানুহ একত্ৰিত হৈ গ'ল। 3য় দিন ঠিক কৰা হ'ল, কবৰ খনা হ'ল আৰু কবিৰ পৰমেশ্বৰে সেই ছোৱালীক জীৱিত কৰি দিলে। সেই ছোৱালীজনীৰ গোটেই জীৱনৰ চেতনা আহি গ'ল যে মই পৰমাত্মাক এৰি মাজতেই গুচি গৈছিলোঁ, যাৰ ফলত মই বহু কষ্টত ভুগিব লগা হৈছিল। তাই নিজৰ শৰীৰৰ পিতাক এৰি নিজৰ পৰম পিতাৰ সৈতে কবিৰ দেৱৰ সৈতে গুচি গৈছিল। মই আপোনাৰ লগত নাথাকো, তোমাৰ মোৰ হিচাপ হৈ গ'ল শ্বেখ তকী, মোৰ মৃত্যু হ'ল, তোমাৰ মোৰ মাজত কোনো সংস্কাৰ নাই। তেতিয়া সেই ছোৱালীজনী 12-13 বছৰৰ আছিল। পৰমাত্মাই নিজৰ ছোৱালীৰ দৰে ৰাখিলে। এনেকুৱাই এজন ল'ৰাও আছিল, তাৰ অন্তিম সংস্কাৰ কৰি পানীত প্ৰবাহ কৰি দিয়া হৈছিল। সেই শ্বেখ তকীয়ে ৰজা চিকন্দৰ লোধীৰ মূৰটো গৰম কৰি ৰাখিছিল যে এনেকুৱা কোনোবা মৃতক যদি জীৱিত কৰি দেখুৱাই তেতিয়াহে মানিম কবিৰক, নহ'লে মুছলমানক লগাই দিম, আপোনাৰ ৰাজ্যৰ নাশ কৰি দিম। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। কি নাম আপোনাৰ? মোৰ নাম গুৰবিন্দৰ কৌৰ। গুৰবিন্দৰ কৌৰ, আপুনি ক'ৰ পৰা আহিছে? মই মন্দি গোবিন্দগড় পঞ্জাৱৰ পৰা। কি কাম কৰে? মই টিচিং প্ৰফেশ্যনত আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই 1 জানুৱাৰী 2014 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগত আপুনি কি ভক্তি কৰিছিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মোৰ বিয়াৰ আগতে মই শিখ ধৰ্মৰ লগত জড়িত হৈ আছিলোঁ আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী গুৰু নানক দেৱৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছিল। আৰু মোৰ বিয়াৰ পিছত মোৰ ভগতদেৱে শিৱদেৱক মানিছিলে আৰু মই শিৱদেৱৰ সাধনা কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আমাৰ ঘৰৰ ওচৰৰ গুৰমিত কৌৰ নামৰ এগৰাকী ভগতমতী আছিলে। তেখেতে আমাক জ্ঞান গংগা কিতাপখন দিলে আৰু জ্ঞান গংগা কিতাপখন পঢ়ি মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ।
চাওক, আমি বহুত শ্ৰদ্ধালুক সুধিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল। বেছিভাগে এইটোৱে কৈছে যে তেওঁলোকে কিতাপ পঢ়ি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহে। জ্ঞান গংগা কিতাপত থকা কোনটো কথাই আপোনাক আকৰ্ষিত কৰিলে যে আপোনাৰ এনেকুৱা লাগিল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? যদি ছাৰ আপোনালোকে জ্ঞান গংগা কিতাপখন চায় তেন্তে তাত সকলোবোৰ বস্তু পাব যিবোৰ 4খন বেদত, গীতাত, কোৰাণত, বাইবেলত আৰু গুৰু গ্ৰন্থ চাহেবত পাওঁ। আটাইতকৈ আকৰ্ষণীয় কথাটো মোৰ এইটো লাগিল যে মই 7ম-8ম শ্ৰেণীত থাকোঁতে তেতিয়া কাৰোবাৰ মৃত্যু হ'লে অথবা কাৰোবাৰ জন্ম হ'লে তেতিয়া মোৰ মনত এইটো প্ৰশ্ন আহিছিল যে এওঁলোক আহে ক'ৰ পৰা আৰু যায় ক'লৈ। আৰু জ্ঞান গংগা পুথিখনত সকলোতকৈ প্ৰথমে সৃষ্টি ৰচনাৰ বিষয়ে কৈছে যে আমি কেনেকৈ ইয়ালৈ আহিলোঁ আৰু যদি ভক্তিবিধি শুদ্ধ নহয় তেন্তে আমি ক'লৈ যাম, আৰু যদি ভক্তিবিধি শুদ্ধ হয় তেন্তে আমি ক'লৈ যাম। প্ৰথম 27 পৃষ্ঠাৰ ভিতৰত সম্পূৰ্ণ সৃষ্টি ৰচনাৰ বিষয়ে আছে। এটা পঢ়ি মোৰ মনটো ইমান বেছি উৎসুক হ'ল যে মই শীঘ্ৰেই গুৰুদেৱৰ চৰণলৈ আহিব খুজিছিলোঁ। বৰ্তমান ভাৰতত সন্ত মহন্ত বহুত আছে। সদায় কোনোবা নহয় কোনোবা ধৰ্মগুৰু লঞ্চ হয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজত আনতকৈ কি ভিন্নতা দেখা পালে? কাৰণ আমাৰ গুৰুদেৱে নিজৰ নিয়মত কৈছে যে আমি কেতিয়াও কাকো ঘোষ দিব নালাগে আৰু ল'বও নালাগে। না মিছা ক'ব লাগে, না কাৰোবাক ক'বলৈ দিব লাগে, আৰু না নিচা কৰিব দিব লাগে না কৰিব লাগে। আৰু ভাৰতত যিসকল আন ধৰ্মগুৰু আছে না তেওঁলোকে বেদৰ দ্বাৰা বিধিৰে সম্পূৰ্ণ জ্ঞান দিয়ে না ভক্তি বিধি কৰোৱায়। আৰু আমাৰ গুৰুদেৱে যেনেদৰে ভক্তি নিজেই কৰে ঠিক তেনেদৰে আমাকো কৰায়। গুৰুদেৱৰ এইটো কথা মই প্ৰথমতে আপোনাক কৈছোঁ যে যিটো সৃষ্টি ৰচনাৰ বিষয়ে কথা মোৰ মনটোক ইমান বেছি আকৰ্ষণ কৰিলে যে মোৰ এনেকুৱা লাগিছিল যেন মই কেতিয়া দৌৰি গুৰুদেৱৰ ওচৰলৈ গুচি যাম। আৰু আজিলৈকে মই শিখ ধৰ্মকো মানি চালোঁ, শিৱদেৱকো মানি চালোঁ। মোৰ শাহু আৰু ননদ ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে। তাততো এনেকুৱা যে ধৰি লওক যদি কোনোবা VIP থাকে তেন্তে তেওঁ প্ৰথম লাইনত বহিব, কিন্তু আমাৰ গুৰুদেৱৰ আশ্ৰমত তেনেকুৱা একো নহয়। ইয়াত লাগিলে কোনোবা শিশু আহি যাওক অথবা কোনোবা বৃদ্ধ মানুহ আহক অথবা কোনোবা ওপৰৰ VIP লেভেলৰ আহক অথবা কোনোবা নৰ্মেল দুখীয়া মানুহ আহক, সকলোৱে একেটা শাৰীতে বহিব লাগিব। কথাটো হ'ল যে মই গুৰুদেৱৰ নিয়মসমূহ দেখিয়ে তেওঁৰ শৰণলৈ আহিছোঁ। সকলোৱে কোনোবা নহয় কোনোবা এটা ধৰ্মৰ সৈতে জড়িত। যেনে আপোনাৰ শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহেবৰ বহুত মান্যতা আছে। সন্ত গুৰু নানক দেৱ, যাক আপোনালোকে গুৰু নানক দেৱ বুলি কয়, তেওঁ 2 আখৰৰ জপ কৰিছিলে। তেওঁৰ এটা বাণীও আছে, 6 গুৰু পুৰা কাহাবে যো 2 আখৰ কা ভেদ বতাৱে। তেন্তে আপুনি কি কয়, সন্ত ৰামপালদেৱ মহাৰাজে সেই আধাৰতে ভক্তি কৈ আছে? হয় ছাৰ, একেবাৰে শুদ্ধ কথা কৈছে আপুনি যে গুৰু নানক দেৱে যি ভক্তি কৰিছিলে আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেও সেই ভক্তিৰ কথাই কয়। কিন্তু যেতিয়া মই শিখ ধৰ্মক মানিছিলোঁ তেতিয়া মই এইটো কথা একেবাৰে গম পোৱা নাছিলোঁ। কাৰণ আমাৰ পেৰেণ্টছ গুৰুদ্বাৰা চাহেবলৈ যায়, শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰে, জগজিৎ চাহেবৰ কৰে, সুখমণি চাহেবৰ মই বহুত পাঠ কৰিছোঁ। যাক আমি কৈছিলোঁ তেওঁ সুখৰ মণি হয়, কিন্তু মই মোৰ জীৱনত সুখ নামৰ কোনো বস্তুৱেই নেদেখিলোঁ। তেন্তে কি গুৰুবাণী পাঠ কৰিলে লাভ হয়নে গুৰু ধৰিলে লাভপ্ৰাপ্ত হয়? তেন্তে গুৰু বনাব বিচাৰিলে ভগত সমাজে কেনেকৈ সিদ্ধান্ত ল'ব যে কোনটো গুৰু শুদ্ধ আৰু কোনটো শুদ্ধ নহয়? চাওক, কথাটো এনেকুৱা যে যেনেকৈ মোৰ আইতাই কৈছিলে তেওঁতো এনে গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰিছিলে আৰু জগজিৎ চাহেব, ৰেৰা চাহেব সকলোবোৰ পাঠ কৰিছিলে আৰু মোকো কৈছিলে যে তুমি সুখমণি চাহেবৰ পাঠ কৰিবা। কিন্তু এইটো কথাটো তেওঁ নাজানিছিলে যে ইয়াত গুৰু গ্ৰন্থ চাহেবৰ বিষয়ে যি বিধি কৈছে, যি ইয়াত সেই বিধি আছে যে গুৰু নানক চাহেবদেৱে কি ভক্তি কৰিছিলে ইয়াৰ বিষয়ে তেওঁ নাজানিছিলে। কিন্তু তেওঁ এটা কথা কৈছিলে যে গুৰুৰ অবিহনে গতি নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে যিসকল শ্ৰদ্ধালু জড়িত হয় তেওঁলোকৰ এনেকুৱা অভিজ্ঞতা হয়, তেওঁলোকৰ লগত কিছুমান অদ্ভুত কাণ্ড হয় যিটো মেডিকেল চায়েন্সে দেখি আচৰিত হৈ যায়। যদি আপোনাৰ সৈতেও এনেকুৱা কিবা হৈছে তেন্তে আমাৰ লগত শ্বেয়াৰ কৰক। ছাৰ, কথাটো এনেকুৱা যে মোৰ এটা 8 বছৰীয়া ল'ৰা আছে, সি মোৰ লগতে আছে, আহিছে আজি, আৰু তাৰ কিছুমান টেষ্টৰ ৰিপৰ্ট আছে মোৰ লগত। সি শাৰীৰিকভাৱে অসুস্থ হৈ আছিলে, গতিকে এমাহমান আগৰ কথা হ'ব যেতিয়া সি শাৰীৰিকভাৱে ঠিক নাছিল তেতিয়া ডক্টৰে এনেকৈ কৈছিল যে ইয়াৰ স্কেন কৰোৱা, যে ইয়াৰ পেটৰ কৰোৱা আৰু কিছুমান টেষ্টৰ নাম কৈ দিলে তেওঁলোকে। গতিকে তাৰ স্কেন ইত্যাদি যেতিয়া কৰালোঁ, স্কেন কৰোৱাৰ সময়ত আপুনি চাগে নিশ্চয় জানে কাকোৱে ওচৰত থাকিবলৈ নিদিয়ে, কেৱল ৰোগী থাকে আৰু ডক্টৰ থাকে। ডক্টৰৰ দলো থাকিব পাৰে কিন্তু ঘৰৰ মানুহ কোনো থাকিব নোৱাৰে। সেই সময়ত ডক্টৰে ক'লে যে আপুনি যিহেতু তাৰ মাক গতিকে আপুনি কাষত থাকিব পাৰে। তাৰপিছত মই তাৰ কাষত থিয় হ'লোঁ আৰু যি টেষ্ট আছিল সেয়া নৰ্মেল আহিল
আৰু যি টেষ্টিজৰ স্কেন আছিলে তেতিয়া তাৰ বাওঁফালৰ টেষ্টিজ সেইটো নাছিলে তেওঁলোকে সোঁফালৰ টেষ্টিজৰ এখন ফটো ল'লে সেয়া স্পষ্টকৈ আহিল কিন্তু যিটো বাওঁফালৰ টেষ্টিজ সেইটো তেওঁলোকে বিচৰাৰ পিছতো পোৱা নাছিল তেতিয়া মোৰ মনতো শংকা আহিল যে তেওঁলোকে যিহেতু এইটো সাইডত ইমান সময় লগাইছে গতিকে ইয়াত সমস্যা আছে মোৰ ভয় লাগিছিল কিন্তু স্কেন কৰাৰ পিছত যেতিয়া ডক্টৰে মোক ক'লে যে সোনকালে যদি ইয়াৰ অপাৰেশ্যন নকৰাই তেনেহ'লে এই বস্তুটো কেঞ্চাৰলৈ ৰূপান্তৰ হ'ব পাৰে তাৰ পিছত আমি যেতিয়া ঘৰলৈ উভতি আহিলো এনেকুৱা হ'ল মনত অলপ শংকা আছিল কিন্তু সম্পূৰ্ণ বিশ্বাস আছিল যে আমি পূৰ্ণ ব্ৰহ্ম কবীৰদেৱৰ শৰণত আছো আৰু আমাৰ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেতো পাহাৰৰ সমান ডাঙৰ কষ্টকো পৰুৱাত ৰূপান্তৰ কৰি দিয়ে সেইদিনাখন ৰাতিয়ে মই মোৰ ভগতদেৱৰ লগত কথা পাতিলো ক'লে যে ভয় কৰিব নালাগে আমি গুৰুদেৱৰ শৰণত আছো গুৰুদেৱে নিজৰ শিষ্যক নিৰাশ হ'ব নিদিয়ে তেতিয়া মই মনে মনে প্ৰাৰ্থনা কৰিলো আৰু মোৰ মুখৰ পৰা এইটো কথা ওলাল যে পৰমাত্মা ল'ৰাটো সৰু ইয়াৰ যি অপাৰেশ্যন আছে সেয়া আমি ডক্টৰৰ দ্বাৰা কৰাব নোৱাৰো সি সহ্য কৰিব পাৰিব নে নোৱাৰিব নাজানো যদি তাৰ কিবা অপাৰেশ্যন কৰিবলৈ আছে তেন্তে আপুনিয়ে আহি কৰি যাওক ছাৰ আপুনি বিশ্বাস নকৰিব ৰাতিটোৰ ভিতৰতে মোৰ পৰমাত্মা আহি মোৰ সন্তানটোৰ অপাৰেশ্যন কৰিলে পৰমাত্মা বুলি আপুনি কাক মানে আৰু কোনে কাক অপাৰেশ্যন কৰিছিল পৰমাত্মা হ'ল মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আমাৰ বন্দিত্বক নাশ কৰিবলৈ আহিছে তেওঁ পূৰ্ণ পৰমাত্মা আৰু তেওঁৱে ৰাতিটোৰ ভিতৰতে মোৰ ল'ৰাটোৰ অপাৰেশ্যন কৰিছিলে আৰু ইয়াৰ প্ৰমাণ মই আপোনাক দিম যেতিয়া মোৰ শাহুমায়ে সন্তানটোক ৰাতিপুৱা গা ধুৱাই আছিলে তেওঁ তেতিয়া পৰীক্ষা কৰি চাই ক'লে যে ল'ৰাটো একেবাৰে সুস্থ তেতিয়া মোৰ মনত এটাই কথা আহিল যে মই মোৰ পূৰ্ণ গুৰুক এইটোৱে প্ৰাৰ্থনা কৰিছিলোঁ সেইবাবে মোৰ মালিকে তাৰ অপাৰেশ্যন কৰিলে তাৰপিছত দ্বিতীয় দিনা আমি মোহালিৰ ডক্টৰ এজনৰ ওচৰলৈ গ'লোঁ এদিন আগতেই ৰেফাৰ কৰিছিল যেতিয়া আমি মোহালিৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ স্কেনৰ সময়ততো সন্তানটোৰ ওচৰত মই অকলে থিয় হৈ আছিলোঁ টেষ্ট হোৱাৰ পিছত যেতিয়া চেক কৰি আছিল তেতিয়া মই মোৰ সন্তান আৰু মোৰ শাহুমা আমি তিনিও ডক্টৰৰ ওচৰত আছিলোঁ সন্তানটোক পৰীক্ষা কৰি আছিল তেতিয়া তেওঁ ক'লে যে ইয়াক অপাৰেশ্যন কৰিব লাগিব বুলি কোনে কৈছিলে এয়া চাওক ৰিজাল্ট আপোনালোকৰ সন্মুখত ল'ৰাজন একেবাৰে সুস্থ কোনো অপাৰেশ্যনৰ প্ৰয়োজন নাই যদি এই বিষয়ে আপোনাৰ কিবা শংকা আছে তেন্তে মই মোৰ সন্তানৰ টেষ্ট ৰিপৰ্ট আনিছোঁ সেয়া দেখুৱাম হয় দেখুৱাওক এয়া চাওক এয়া ক'ৰ ৰিপৰ্ট এয়া ৰোপাৰৰ প্ৰথম পৰীক্ষা লোৱাৰ সময়ত ডক্টৰে আপোনাক কি কৈছিল পৰীক্ষা লোৱাৰ সময়ত আপোনাক কি সুধিছিল ডক্টৰে সুধিছিলে যে ইয়াৰ ট্ৰিটমেণ্ট ক'ত কৰাই আছে তেতিয়া মই সম্পূৰ্ণ ৰেফাৰেঞ্চ দিলোঁ যে ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰাই আছোঁ তেতিয়া তেওঁ ক'লে যে কোনো চাৰ্জাৰী ডক্টৰৰ ওচৰলৈ যাওক এই ল'ৰাটোৰ চাৰ্জাৰী কৰাব লাগিব কাৰণ যদি ইয়াৰ সোনকালে চাৰ্জাৰী নকৰায় তেন্তে ইয়াৰ যিকোনো সময়তে কেঞ্চাৰ হ'ব পাৰে তেন্তে ডক্টৰে তাৰ অপাৰেশ্যন কৰিবলৈ কৈছিল হয় ডক্টৰে কৈছিলে আৰু কৈছিলে যে যদি কাইলৈ যাব পাৰে তেন্তে আপুনি মোহালিৰ অপাৰেশ্যন থিয়েটাৰত যিয়ে তাত অপাৰেশ্যন কৰে ইণ্ডাছ হস্পিটেলত তাত যাওক তাত মাল্টি স্পেচিয়েলিটি হস্পিটেল আছে য'ত 6জন চাৰ্জন আছে যেতিয়া আপোনাক ডক্টৰে কৈছিল যে তাৰ অপাৰেশ্যন কৰিব লাগিব তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু এয়া যে আপুনি কৈ আছে আকৌ পৰীক্ষা কৰাবলৈ গৈছিল তেতিয়া আপুনি পৰীক্ষা কৰাবলৈ গৈছিল নে চাৰ্জাৰী কৰাবলৈ গৈছিল হয় ছাৰ কথাটো এনেকুৱা যে ডক্টৰে যেতিয়া ক'লে চাৰ্জাৰী কৰাব লাগিব বুলি আৰু লগতে এইটো কৈছিলে যে আমাৰ ওচৰত এইটো ফেচিলিটি নাই আপোনালোক মোহালিৰ ডাঙৰ হস্পিটেললৈ যাওক আৰু আমাক তেওঁলোকে পঠিয়াইছিলেও যিটো মই আপোনাক আগতেই কৈছোঁ সেয়া মাল্টি স্পেচিয়েলিটি চেণ্টাৰ আছিল মই তালৈ চেকআপ কৰাবলৈ যোৱা নাছিলোঁ চেকআপ আগতেই হৈ গৈছিলে মই ঘৰৰ পৰা এইটো ভাবি গৈছিলোঁ যে ইয়াৰ যদি অপাৰেশ্যন হয় তেন্তে আজিয়ে অপাৰেশ্যন কৰাব লাগিব কাৰণ তেওঁলোকে কৈছিলে যে আবেলি নহ'লে তাৰ পিছৰ দিনাই ডিছচাৰ্জ দি দিব শেষৰটো প্ৰশ্ন আপোনাক এইটোৱে সুধিব বিচাৰিম যে আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে ভগত সমাজক মই এইটোৱে বাৰ্তা দিব বিচাৰিম মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ তৰবৰ সে পত্তা টুট গিৰে বহৰ না লগতা ডাৰ যেনেকৈ ডালৰ পৰা পাত সৰিলে তেতিয়া সেই ডালৰ সৈতে তাৰ একো সম্পৰ্ক নাথাকে ঠিক তেনেদৰে আপোনাৰ এই আত্মাই আপোনাৰ শৰীৰ এৰি গ'লে তেতিয়া আপোনাৰ কোনো অস্তিত্ব নাথাকিব তাৰপিছত আপুনি নাজানে কোনখন জুনিলৈ যাব আমিতো গম পালোঁ আমাৰ পৰমাত্মাই কৈছে যে যিয়ে শৰণলৈ নাহে তেন্তে তেওঁ পিছত কি হ'ব কিন্তু মই আপোনালোকৰ আগত হাতজোৰ কৰি বিনম্ৰ নিবেদন এইটো জনাইছোঁ যে পৰম পিতা পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত শৰণ লৈ ভক্তিবিধিৰে নিজৰ মুক্তি আৰু কল্যাণ কৰাওক আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মই আপোনাক আধ্যাত্মিক লাভৰ বিষয়ে ক'ম যে মই সঁচা ভক্তি সত্য গুৰু সত্য ঠিকনাৰ কথা গম পালোঁ যে আমি মুখ্য প্ৰাপ্তি কৰাৰ পিছত কলৈ যাব লাগিব দ্বিতীয়তে মানসিক লাভ মই আগতে যি ভক্তি কৰিছিলোঁ সেয়ে মোৰ মন নিয়ন্ত্ৰণত ৰাখিব পৰা নাছিলে মনে কিবা নহয় কিবা এটা বিচাৰি থাকে বহুত খং উঠিছিলে মনৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিলে আৰু তৃতীয়তে আৰ্থিক লাভ সেইটো এয়া যে আমাৰ ঘৰত যদিও উপাৰ্জনৰ পথ আছিল
অথবা নাছিল। তথাপি আমি মধ্যবিত্ত শ্ৰেণীতে পঢ়িছিলোঁ আৰু আগতেতো পইচা জমা কৰাটো দূৰৰ কথা, গমেই পোৱা নাছিলোঁ যে আমি এই খৰচটোনো ক'ত কৰিলোঁ। কিন্তু গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত খৰচ দেখিতো আছোঁ, কিন্তু এইটো গম পোৱা নাই যে লাগিলে সেয়া ডাঙৰ খৰচেই হওক অথবা সৰু খৰচেই হওক, গুৰুদেৱে কেতিয়ানো আহি আমাৰ সেই খৰচবোৰ পূৰণ কৰে এয়া মুক্তিদাতা সদগুৰু পৰমাত্মাইহে জানে। আৰু চতুৰ্থতে শাৰীৰিক লাভ এইটো হ'ল যে মোৰ যিজন 7 বছৰীয়া ল'ৰা আছে, যেতিয়াৰ পৰা সি জন্ম হৈছে এই পৃথিৱীত ভৰি দিছে, মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। কিবা নহয় কিবা সমস্যা থাকেই, যেনে ধৰক মূৰৰ বিষ, ভৰিৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, যাৰ বাবে মই দিনে এটা টেবলেট খাবই লাগে। কিন্তু আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰসাদ দিছে, যি শৰণ অমৃত দিছে, সেয়া মই এতিয়া ডেইলি সৰু বাতি এটাত লৈ চৰণ অমৃত খাওঁ আৰু 2টা দানা প্ৰসাদৰো লওঁ, সদায় ৰাতিপুৱা খাওঁ আৰু তাৰ পৰা মই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থতা লাভ কৰিছোঁ। সেয়াই মোৰ ঔষধ, সেয়াই মোৰ সকলো। হয়, বহুত ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে
সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।